ল'লে 50 লাখ টকা, বনালে কপি 8,000। আমি সেইদিনা এটা প্ৰগ্ৰেম পাতিছিলোঁ, হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত খুব সুন্দৰকৈ পাছ কৰা চুতীয়া জনগোষ্ঠীৰ ষ্টুডেণ্টক ঢলাজানত এটা প্ৰগ্ৰেম পাতিছিলোঁ, তেখেতসকলক দিব বিচাৰিছিলোঁ। সেইটো কাৰণে এই বুৰঞ্জীখন দিব বিচাৰিছিলোঁ। তেওঁলোকে ক'ৰবাত যদি ডিবেট এটা অনুষ্ঠানত চুতীয়া জনগোষ্ঠী কি আছিল বুলি ক'বলৈ হ'লে আজিৰ তাৰিখত আপুনি বুৰঞ্জীত অকণমানহে লিপিবদ্ধ হৈ আছে। আজিৰ তাৰিখত অকণমান বুৰঞ্জীত লিপিবদ্ধ হৈ আছে, অকণ লিপিবদ্ধ হৈ আছে। সেইকাৰণে ক'লোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ডিবেটত জইন কৰিব, আপোনালোকে বুৰঞ্জী আমাৰ শ্ৰদ্ধাৰ বুৰঞ্জীখিনি দিয়ক। তেখেতসকলে কিন্তু নিদিলে, তেওঁলোকৰ বোলে বুৰঞ্জী এতিয়া নাই। 50 লাখ টকাৰ বুৰঞ্জী মই শ্ৰদ্ধাৰ জাতি সন্মিলনৰ মোৰ শ্ৰদ্ধাৰ নমস্য ব্যক্তি বিপুল হাজৰিকা ডাঙৰীয়ালৈ ফোন কৰিছিলোঁ। তেখেতে ক'লে এতিয়া বোলে আমাৰ ছপা কৰা নাই, কিন্তু এই বুৰঞ্জীখনত ছপা কৰিছিলে। আপোনাৰ ডেটটো দিছোঁ 21 এপ্ৰিল 2007 প্ৰথম, দ্বিতীয় কৰিছিলে 2022 চনত, অকল চনটো দিছে তেওঁলোকে 2022 চনত 50 লাখ টকা, ইয়াত ডাইৰেক্ট 25 লাখ টকাৰ দুৰ্নীতি কৰিছে। 25 লাখ টকা। তেওঁলোকলৈ সাহস আছে যদি আমাৰ ওচৰত RTI তথ্য আছে, RTI মৰা তথ্য আছে আমাৰ ওচৰত, আপোনালোকক লাগিলে দিম। তেওঁলোকৰ যি সাহস আছে দেখক, নাই খোৱা বুলি। এইখনত আছে অমিয় কুমাৰ বৰা আৰু জাতি সন্মিলনৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া। এখন তেওঁলোকৰ দ্বাৰা প্ৰকাশিত হৈছে। আমাৰ ওচৰত তথ্য আছে, দেখাই দিম আপোনালোকক। আমাৰ এতিয়া আপোনালোকক আমাৰ সাংগঠনিক সচিবে ক'লে, আমি হাইকোৰ্টৰ এজন মানে উকিল আছে, আমাৰ আইনী উপদেষ্টা কবিৰ শইকীয়া, গুৱাহাটী। তেখেত আমাৰ সংগঠনৰ আইনী উপদেষ্টা, আমাৰ সংগঠনৰ আইনী উপদেষ্টা। আমি তেখেতৰ লগত আলোচনা কৰি আছোঁ, আমি PIL কৰিমেই। এই বস্তুটো যে চুতীয়া জনগোষ্ঠীৰ ৰাইজক যে অন্ধকাৰৰ মাজত ৰাখি আজি পেপাৰে পত্ৰই উলিয়াইছে আমি দুষ্কৃতিকাৰী, আমি কিবা। আমি এটা কথা আপোনালোকৰ আগত কওঁ, তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে। তেওঁলোকেই লুতুৰি পুতুৰি দুনিয়াত, তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে। তেওঁলোকক নমস্কাৰ জনাইছোঁ। আমাক তেওঁলোকে চাৰ্টিফিকেট দিব নালাগে। আমাৰ চুতীয়া জনগোষ্ঠীৰ যিসকল নিষ্ঠা আৰু সততাই জনগোষ্ঠী কৰি আছে, তেওঁলোকে আমাক চাৰ্টিফিকেট এইটো কাৰণে দিব, তেওঁলোকে আজি প্ৰেছ মিটখন পাতিবৰ কাৰণে 1 টকা 2 টকাকৈ আমালৈ সহায় কৰিছে, গুগল পে' কৰিছে। আজিকালি গুগল পে' দিন নে, গুগল পে' কৰিছে। সেইকাৰণে তেওঁলোকে আমাক স্বীকৃতি দিব। আমাক উন্নয়ন পৰিষদৰ লগত সহযোগ কৰি লুতুৰি পুতুৰি থকা নমস্য ব্যক্তিগজনে আমাক চাৰ্টিফিকেট দিব নালাগে। আপোনালোকৰ আগৰ পৰাই তেওঁলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ। এইটো কাৰণে জনাইছোঁ, আপোনালোকে আমাক চাৰ্টিফিকেট দিব নালাগে, চুতীয়া জনগোষ্ঠীৰ ৰাইজে আমাক চাৰ্টিফিকেট দিব। সেইখিনি ক'লোঁ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। যি কৰা ডাঙৰ, সেইটো আকৌ দুৰ্নীতি চলি আছে। চাব দেই, চুতীয়া জনগোষ্ঠীত ইমান শিক্ষিত ল'ৰা ছোৱালী আছে, তাত কাক দিছে মানে উন্নয়ন পৰিষদৰ ভাইচ চেয়াৰমেন জ্যোতিপ্ৰকাশ চুতীয়াৰ পত্নী কস্তুৰী পাঠক আৰু জাতি সন্মিলনৰ সভাপতিৰ পুত্ৰ, কনিষ্ঠতম পুত্ৰ কৌস্তৱ হাজৰিকাক দিছে। সেই দুটা মানে এই অধ্যয়নৰ যিটো পইচা উলিয়াই আনিলে তেওঁলোক দুজনক দিছে। মানে বাকী চুতীয়াসকলৰ আজিৰ তাৰিখত শিক্ষাগত অৰ্হতা থকা মানুহ নাই বুলি ভাবিছে, অকল তেওঁলোকেই ভাবিছে আমি শিক্ষাগত অৰ্হতা থকা মানুহ, তেওঁলোক দুজনকে দিছে। সেইটো আপোনালোকে জলপটকৈ ওলাই পৰিছে, সেইটো কিহৰ কাৰণে দিছে আৰু কি কৰিছে। প্ৰাঞ্জল দাস খনিকৰ উপাধ্যক্ষ ডাঙৰীয়াক দেখিছোঁ। এইখন আপোনালোকে দেখিছেনে? এইখন তেখেতৰ উপাধ্যক্ষ প্ৰাঞ্জল দাস খনিকৰ ঘৰলৈ যোৱা ৰাস্তাটো ফেভাৰবলকে 15 লাখ টকা দি বনাইছে। মোৰ প্ৰথম প্ৰশ্ন, প্ৰাঞ্জল দাস খনিকৰ ডাঙৰীয়াক মোৰ প্ৰথম প্ৰশ্ন, তেওঁ কৈছে আমি স্বয়ম্ভূ সংগঠন, আমি আচলতে চুতীয়া জনগোষ্ঠীৰ ৰাইজে আমাক এই তথ্য আমাক যোগান ধৰিছে, ৰাইজে আমাক পইচাও দিছে আজি প্ৰেছ মিট দিবৰ কাৰণে। আমি তেখেতক প্ৰশ্ন সুধিব বিচাৰিছোঁ, এই যে ৰাস্তাটো তেখেতে বনালে, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে 15 লাখ টকীয়া নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো তেওঁক কোনে এই পইচাটো দিছিলে? চুতীয়া জনগোষ্ঠীৰ ৰাইজে কৈছিলে তুমি উপাধ্যক্ষ হোৱা, তুমি তোমাৰ ৰাস্তাটো বনাই লোৱা। এইটো মোৰ তেওঁলৈ পোনপটীয়া প্ৰশ্ন। এইটো আপোনালোকক দেখালোঁ, এইখন আমাৰ ফটো মাৰি থোৱা আছিলে। দ্বিতীয় প্ৰশ্নটো হৈ গ'ল, মোৰ শ্ৰদ্ধাৰ আমাৰ ব্যক্তি, আমাৰ সভাপতি বুলি কয়, এনে চেয়াৰমেন কুলকমল বৰুৱা ডাঙৰীয়া।
পুলকমল বৰুৱা ডাঙৰীয়াই এটা মানে ফ্লেটত আছে, তেখেত এটা ফ্লেটত আছে, ফ্লেটত যোনটো ৰাস্তা জনকপুৰ আছিল, সেই ৰাস্তাটোত তেখেতে 5 লাখ টকা ধৰিছে চুতীয়া উন্নয়ন পৰিষদৰ পৰা। সেইটো মোৰ দ্বিতীয় প্ৰশ্ন। এইটো কাৰণে সুধিছোঁ, গুৱাহাটী চহৰত, গুৱাহাটী নগৰত মেয়ৰ আছে, এটা গুৱাহাটী দিছপুৰ সমষ্টিত এটা ডাঙৰ বিভাগ আছে। সেই বিভাগীয় মানুহে কি কৰিছে, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে গুৱাহাটী এণ্ড কাহিলীপাৰাত তেখেতৰ ঘৰলৈ যোৱা ৰাস্তাটো নামত 5 লাখ টকা লৈছে। এইটো দুৰ্নীতি নহয় নেকি? এজন হয়, কোনোবা যদি খুব চুতীয়া জনগোষ্ঠীৰ ৰাইজ আছে, তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলক বিনম্ৰতাই অনুৰোধ জনাইছে যে আমাৰ ৰাস্তাটো বনাই দিয়ক। আমি ৰাস্তাটো আমাৰ পঞ্চায়তেও পোৱা নাই, চৰকাৰেও আমাক দুখী পোৱা নাই। চুতীয়া সেইটো দায়িত্ব আছে হয় বনাবলৈ, তেওঁৰ নমছতো আছে, কিন্তু পাৰ্চনেল মানে ব্যক্তিগত ৰাস্তাটো বনাবলৈ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল বা চৰকাৰৰ নীতি নিৰ্দেশনা নাই। সেইটো দ্বিতীয় প্ৰশ্ন। আৰু এজন ব্যক্তিয়ে কালি তাত প্ৰশ্ন মানে সুধিছিলে, আমাৰ শ্ৰদ্ধাৰ চুতীয়া জাতি সন্মিলনৰ সভাপতি, তেখেত আমাৰ পেৰেণ্টছ বডি সভাপতি, তেখেতক আমি শ্ৰদ্ধা কৰোঁ। তেখেতৰ ঘৰৰ মুখৰ আগত দুৰ্নীতি কৰিছে, তেখেতে দেখা নাই। সেইটো আচলতে একদম লজ্জাজনক বিষয় বুলি মই ভাবিছোঁ। গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰি, আপোনালোকে শুনিব, গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰিত বাউণ্ডেৰী ৱালৰ নামত 25 লাখ টকা আৰু ঘৰটোৰ নামত 50 লাখ টকা। সেইটো দেখিছেনে? আপোনালোকে চাবগৈ, সেই যোনখন বাউণ্ডেৰী ৱাল বনালে 25 লাখ টকাৰ, তেওঁ ফেক্টৰী আছে, তেওঁ মানে অৱন বৰা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি, তেখেত সহকাৰী সম্পাদক। তেখেতৰ পিতৃ হৈ গ'ল তিতাবৰ সমষ্টিৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য। তেওঁ এটা ফেভৰেবল ফেক্টৰী আছিলে, অনুজ্ঞাপত্ৰ নথকা, অনুজ্ঞাপত্ৰ নাই, কোনো পঞ্চায়তত এই ফেভাৰ ব্লকটো লগাব নোৱাৰে, তাত অনুজ্ঞাপত্ৰ নাই লেব আছে, নাই কিবা আছিলে, অনুজ্ঞাপত্ৰ নাই। চুতীয়াৰ যি পইচা সেই বাউণ্ডেৰী ৱালত তেওঁ লগালে 25 লাখ টকা, সেই ৱালখন ফেভাৰ ব্লকে লগাই দিলে। আপোনালোকে চাবগৈ, আপোনালোক কোনোবা যদি যায়, আপোনালোকৰ যদি বিষয় বিবেক তাত আছে, নিশ্চয় দেখিব ৰাইদাংজুৰিত আপুনি বাউণ্ডেৰী ৱালখন চাব আৰু 50 লাখ টকা ঘৰটো চাব। দ্বিতীয়টো আহি গ'ল, সেই গাঁওখন আছে, স্কুলখন আছে নিৰঞ্জন চুতীয়া LP স্কুল ৰাইদাংজুৰি, বাউণ্ডেৰী ৱাল, মানে এখন চৰকাৰী স্কুল দিব পাৰে, চৰকাৰী স্কুলতো নৰ্মছ আছে, কিন্তু যোনটো ৰাস্তা ৰাইদাংজুৰিলৈ যোনটো ৰাস্তা সোমাই গৈছে গলিটো, একদম জৰাজীৰ্ণ চুতীয়া মানুহ আছে, সেই ৰাস্তাটো বনোৱা নাই, তেওঁ বাউণ্ডেৰী ৱালখন বনাইছে, ফেভাৰ ব্লকে বনাইছে, সেইটো হ'ল 7 লাখ টকা। এইটো আপোনালোকে তাত যদি কোনোবা মিডিয়া আছে এনকুৱাৰী কৰিলে দেখিব, কেনেকুৱা মানে দুৰ্ভাগ্যজনক। সেই কথাখিনি আমি ক'ব বিচৰা নাই, তেওঁলোকৰ ভাষাই আমি ক'ব বিচৰা নাই। আপোনালোকে নিজে গৈ তদন্ত কৰি দেখিব, আমাৰো তাত মানুহ আছে, আপোনালোকৰ মুখৰ আগতে আপোনালোকক বাইট দিবলগীয়া হ'লে আমাৰ আঞ্চলিক আছে, তাত আপোনালোকক বাইট দিব, আমি তাত ঠিক কৰি দিম। আমি তেওঁলোকৰ নিচিনা এনেকুৱা ভাষা ব্যৱহাৰ কৰিব বিচৰা নাই। দ্বিতীয়টো হৈ গ'ল, লক্ষীনাৰায়ণ ক্ষেত্ৰ বনাইছে লখিমপুৰ, লক্ষীনাৰায়ণ ক্ষেত্ৰ, আপোনালোকে চাব দেই, লক্ষীনাৰায়ণ ক্ষেত্ৰ, যিটো মাটি অৰুণাচল আৰু অসমৰ সীমা বিভাদ চলি আছে। তাত 2019 চনত তাত গুলীয়াগুলী হৈছিলে, মাননীয় গৃহমন্ত্ৰী আহি তাৰমানে মীমাংসা কৰিব পৰা নাই। মোৰ ওচৰত তথ্য আছে, মই ফেচবুকত পেজত দিছোঁ, আপোনালোকে দেখিব। সেই জেগাত 2,60 লাখ টকীয়া বাউণ্ডেৰী ৱাল বনাইছে, 2,60 লাখ, য'ত লখিমপুৰৰ পৰা 30 কিলোমিটাৰ সোমাই যাব লাগে। কাগৈ নামটো আছিলে, এক মিনিট হ'ব, কাকৈ নদীৰ কাষত ৰাজগড় বুলি কয়, কাকৈ নদীৰ কাষত, য'ত মানে অৰুণাচল আৰু অসমৰ মানে এইটো এটা স্পকা মানে হেৰি অঞ্চল, মানে এইটো বিবাদ এৰিয়া, মানে তাত যুদ্ধ গুলীয়াগুলী অকল হৈ থাকে। তাত বনাইছে 2,30 লাখ টকীয়া এটা বাউণ্ডেৰী ৱাল, তাত কৰিছে জাতি সন্মিলনৰ তত্বাৱধানত হৈছে। এইটো তদন্ত কৰক, আপোনাৰ জল পথৰকৈ দুৰ্নীতি কৰিছে নে ওলাই পৰিব। দ্বিতীয় এটা হৈ গ'ল, চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, এই পুখুৰী 30 লাখ টকা কোনো আজিলৈকে খনা নাই। সেইটো হৈছে উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াই কৰিছে। তাৰপিছত আহি গ'ল তিনিচুকীয়া জিলাত মাকুমত জপৰা
দগৰা ৰাজহুৱা প্ৰেক্ষাঘৰ মানে ৰাজহুৱা গৃহ তাত কৰিলে 45 লাখ টকীয়া 45 লাখ টকা এটা ঘৰ আপোনালোকে তাত তদন্ত কৰি দিলে দেখিব এই ঘৰটো অকণমানি এটা ঘৰ বনাই থৈছে তাত আপুনি যদি এনকুৱাৰী কৰি গম পাব সেইটো সেই ঘৰটো খুব বেছি 10 লাখ টকা পৰা নাই 45 লাখ টকা এইখন আপোনাৰ লিষ্ট